लिंबू महासभा सोनेतपुर जिला समिति तथा गंगापुर शाखा समिति के सहयोग से आज गंगापुर में महान स्वतंत्रता सेनानी स्वर्गीय प्रसाद सिंह सुब्बा देव की 118वीं जयंती समारोह का आयोजन किया गया। जी हां, आपको बता दें कि इस कार्यक्रम की अध्यक्षता लिंबू महासभा सोनेतपुर जिला समिति के अध्यक्ष गेम बहादुर लिंबू ने की। उद्देश्य का वर्णन जिला समिति के सामान्य सचिव कुमार लिंबू ने प्रस्तुत किया। जी हां, कार्यक्रम में जो है लिंबू महासभा के केंद्रीय अध्यक्ष लक्ष्मी खापुंग, केंद्रीय संगठन सचिव लाल लिंबू, सांस्कृतिक सचिव झमक लिंबू, गोरखा छात्र संघ सोनेतपुर जिला अध्यक्ष दीपक सुब्बा, गोरखा छात्र संघ के नेता जगत लिंबू समेत कई गणमान्य व्यक्ति उपस्थित रहे। आपको बता दें कि आज स्वतंत्रता सेनानी स्वर्गीय प्रसाद सिंह सुब्बा के पौत्र तिलक सुब्बा और पौत्री खुशीबू सुब्बा ने भी कार्यक्रम में भाग लिया। अतिथियों ने स्वर्गीय प्रसाद सिंह सुब्बा के जीवन और स्वतंत्रता आंदोलन में उनके असाधारण योगदान को याद कर श्रद्धांजलि अर्पित की। वहीं बता दें कि कार्यक्रम में एक जीवंत सांस्कृतिक माहौल बना। इसके अलावा लिंबू समुदाय के इस वर्ष मैट्रिक और उच्चतर माध्यमिक परीक्षा में उत्तीर्ण हुए छात्र छात्राओं को सम्मानित कर उन्हें भविष्य में और अधिक परिश्रमी बनने के लिए प्रेरित किया गया। হয় জয় জয়তে আপোনালোকৰ সংবাদ মেলৰ মাধ্যমেৰে গোটেই শোণিতপুৰ জিলা তথা অসমবাসী ৰাইজক আমি লিম্বু মহাসভা অসম শোণিতপুৰ জিলা তৰফৰ পৰা আন্তৰিক অভিনন্দন। আৰু আজি আমাৰ 118তম আমাৰ প্ৰয়াত প্ৰসাদ সিং সুব্বা দেৱৰ জন্ম জয়ন্তীত আমি আজি গংগাপুৰ স্থিত আমাৰ প্ৰসাদ সিং সুব্বা ভৱনত আমি গোটেই শোণিতপুৰ জিলা সমিতি লগতে আমাৰ অতিথিগণৰ সৈতে আমি এই মঞ্চত আজি উপস্থিত হ'লোঁ। আজি আমাৰ স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং সুব্বা দেৱৰ জন্ম জয়ন্তী আমি লিম্বু মহাসভা অসম 2017 চনৰ পৰা ক্ৰমশঃ আজি 8 বছৰ ধৰি তেখেতৰ আজি 10 ছেপ্টেম্বৰ তাৰিখত আমি উলহ মালহেৰে আমি উদযাপন কৰি আহিছোঁ। আৰু আমি লিম্বু মহাসভা অসম শোণিতপুৰ জিলা সমিতি বা আমাৰ লিম্বু মহাসভা অসমে এই প্ৰয়াত প্ৰসাদ সিং সুব্বা দেৱৰ জন্ম জয়ন্তী পালন কৰি অহাত গোটেই আমাৰ জাতীয় দল সংগঠনেও তেখেতৰ জন্ম জয়ন্তী উদযাপন কৰি দিয়াত আমি লিম্বু মহাসভা অসম হৈ আমি শোণিতপুৰ জিলা সমিতি হৈ পেলাই তেখেতসকলক ধন্যবাদ যাচিছোঁ। আৰু এই আজি 118তম জন্ম জয়ন্তীৰ উপলক্ষে আমাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আমাৰ কৃতি শিক্ষাৰ্থীসকলক আমি আজি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ। লগতে এখন চাৰ্টিফিকেট প্ৰদান কৰি তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা হওক বুলি আজিৰ এই সভাত আমি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি দিলোঁ। ধন্যবাদ। 118তম প্ৰসাদ সিং সুব্বা জন্ম জয়ন্তী ইয়াত উদযাপন কৰা হ'ল। তেখেত অসমৰে নহয় ভাৰতৰে ক'ব লাগিব স্বতন্ত্ৰ সেনানী আছিলে। তেখেতৰ জন্ম অবিভক্ত শোণিতপুৰ বিশ্বনাথ জিলাৰ গজপুৰ চাপৰিত হোৱা বুলি আমি গম পাওঁ। আজি তেখেতৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনতে আমি আমাৰ উচ্চতৰ মাধ্যমিক কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনালোঁ। এই চেগত তেখেতসকলক আমাৰ কীৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ পাই আমি অতিকৈ সুখী হৈছোঁ। সেয়ে আমি খুব উলহ মালহেৰে আজিৰ দিনটো প্ৰসাদ সিং সুব্বাৰ জন্ম জয়ন্তী হিচাপে উদযাপন কৰিলোঁ বুলি আমি ভাবোঁ। আমাক ভাল লাগিল, ছাত্ৰ ছাত্ৰী সুখী হ'ল আজিৰ উদযাপন লৈ। সেয়াই ক'লোঁ মই। ধন্যবাদ। লগতে আজি আমাৰ প্ৰসাদ সিং সুব্বা স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং সুব্বাৰ আজি 118তম জন্ম জয়ন্তী উদযাপন কৰিলোঁ। লগতে আমাৰ যিমান মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী